নমস্কাৰ। যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ অসমৰ প্ৰাচীন ইতিহাসৰ বিষয়ে আৰু যোৱা ভিডিঅ'ত আমি পাল বংশৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু পাল বংশৰ শেষৰজন ৰজা ত্যাগসিংহৰ মৃত্যুৰ পিছত শালস্তম্ভ বংশৰ পাল বংশৰ অন্ত পৰিল আৰু তেতিয়াৰ পৰা আমাৰ মধ্যযুগৰ আৰম্ভ হয়। তো আজি আমি আলোচনা কৰিম মধ্যযুগীয় অসমৰ ইতিহাস। ইয়াত সাহিত্যিক উৎস হিচাপে যদি আমি চাওঁ তেতিয়াহ'লে দেখা পাম যে মুছলমানসকলৰ আক্ৰমণ, বিশেষকৈ সেইটোৱে আমি ধৰি ল'ম যে মুছলমানসকলে যেতিয়া কামৰূপত আক্ৰমণ কৰিছিল সেই সময়ৰ পৰাই কামৰূপত মধ্যযুগৰ আৰম্ভণি হয়। এতিয়া মধ্যযুগৰ আৰম্ভণিৰ যদি আমি চাওঁ এতিয়া মধ্যযুগৰ বিষয়ে চাবলৈ গ'লে কিছুমান সাহিত্যিক উৎস যেনে বুৰঞ্জী, সেই বুৰঞ্জী যদি আমি ভালকৈ চাওঁ তেতিয়া বুৰঞ্জীত আমি পাম মধ্যযুগীয় অসমত কি ঘটনা ঘটি গৈছিল সেই বিষয়ে আমি বুৰঞ্জীসমূহত দেখা পাম। তো ইয়াতে আহোমসকলে বুৰঞ্জী যি ব্যৱহাৰ কৰিছিলে পোনপ্ৰথমবাৰৰ বাবে আহোমসকলেই বুৰঞ্জী লিখাৰ আৰম্ভণি কৰিছিল আৰু পোনপ্ৰথমে বুৰঞ্জীসমূহ টাই আহোম ভাষাত ৰচনা কৰা হৈছিল। তাৰপিছত লাহে লাহে অসমীয়া ভাষালৈ অনুবাদ কৰা হয়। এতিয়া বুৰঞ্জী শব্দৰ অৰ্থনো কি? তো বুৰঞ্জী শব্দৰ অৰ্থ যদি চাওঁ, যি আক্ষৰিক অৰ্থ যদি চাওঁ তেতিয়াহ'লে আমি চাম যে অজ্ঞানী লোকৰ বা অজ্ঞানীজনক আমি কি কৰিব লাগিব, জ্ঞান বিলোৱাৰ যি ভঁৰাল, তো সেই ভঁৰালটোকে আমি কি বুলি ক'ম, বুৰঞ্জী বুলি ক'ম। অৰ্থাৎ অজ্ঞানীজনক জ্ঞান বিলোৱা ভঁৰাল বা ভাণ্ডাৰ বুলি আমি অভিহিত কৰিম। তো কিছুমান বুৰঞ্জী আমি দেখা পাম যে আহোমসকলৰ দিনৰ পৰাই কিছুমান বুৰঞ্জী আমাৰ হাতত আহি পৰিছিল। তাৰে ভিতৰত এটা বুৰঞ্জী আছে দঁতিয়ালী বুৰঞ্জী। এই দঁতিয়ালী বুৰঞ্জীত কোনবিলাক কথা লিপিবদ্ধ কৰা হৈছিল যে আহোমৰ যি ৰাজ্যৰ সীমান্তৰ যি অৱস্থান বা সীমামূৰীয়া যিসকল বিষয়ববীয়া আছিল সেই বিষয়ববীয়াসকলে অসমৰ সীমান্তৰ যি ঘটনা ঘটি গৈছিল সেই ঘটনাসমূহ লিপিবদ্ধ কৰিছিল। তো সেইটো আমাৰ দঁতিয়ালী বুৰঞ্জীত আমি সেই বিষয়ে সীমান্তৰ বিষয়ৰ বিৱৰণ আমি তাতে দেখা পাম। ইয়াৰ পিছত আমি দেখা পাম কটকী বুৰঞ্জী, আৰু কটকী বুৰঞ্জী তাৰমানে আহোমসকলে সিহঁতৰ ৰাষ্ট্ৰদূত হিচাপে যি সীমাৱৰ্তী ৰাজ্য আছিলে সেই সীমাৱৰ্তী ৰাজ্যত কিছুমান দূত পঠাইছিল আৰু সেই দূতবিলাকে যি ঘটনা লিপিবদ্ধ কৰিছিল সেইসমূহক আমি কটকী বুৰঞ্জী বুলি কওঁ। তো ইয়াৰ পিছত যে আহোমসকলৰ যি কিছুমান মৈদান বা অন্য কিছুমান যি বস্তুবিলাক নিৰ্মাণ কৰিছিল তাৰে মুখ্য অভিযন্তা বুলি আমি ক'ম। মুখ্য অভিযন্তাই যি বুৰঞ্জী লিখিছিলে সেই বুৰঞ্জীক আমি চাংৰুং ফুকনৰ বুৰঞ্জী বুলি কওঁ। আৰু চাংৰুং ফুকন মানে হৈছে যে মুখ্য অভিযন্তাৰ যি পৰিকল্পনা আৰু অনুমান কৰি যি লিপিবদ্ধ কৰিছিল সেইসমূহক আমি চাংৰুং ফুকনৰ বুৰঞ্জীত আমি দেখা পাম। ইয়াৰ পিছত আমি অসমৰ যি বুৰঞ্জী আছে সেই সত্ৰীয়া কিছুমান বুৰঞ্জী আমি দেখা পাম, আৰু সত্ৰীয়া বুৰঞ্জীত আমি সত্ৰৰ যি বিৱৰণ সেই বিৱৰণ আমি দেখা পাম। তো বুৰঞ্জী অসমীয়া
বুৰঞ্জী মানে টাই আহোম বুৰঞ্জী আদি শ্ৰেণী বিভক্ত কৰিব পাৰি। ইয়াৰ পিছত প্ৰথম অসমীয়া যি বুৰঞ্জী আছিলে, পোনপ্ৰথমে আহোমসকলে বুৰঞ্জী লিখিছিল টাই আহোম ভাষাত, আৰু পৰৱৰ্তী সময়ত এই বুৰঞ্জীসমূহ অসমীয়ালৈ অনুবাদ কৰা হয়। আৰু প্ৰথম অসমীয়া বুৰঞ্জী আছিলে শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মকথা, যিটো আমাৰ আহোমৰ এজন ৰজা চুহুংমুঙৰ সময়ত সেইটো লিপিবদ্ধ কৰা হৈছিল। আৰু বুৰঞ্জীসমূহ ৰাজকীয় নিৰ্দেশতে ৰচনা কৰা হৈছিল। যে বুৰঞ্জীৰ যিসকল লিখক আছিল, সেই লিখকসকলে যদি বিচাৰিছিল যে ৰাজসভাৰ কিছুমান আলোচনা বা প্ৰপত্ৰ তেওঁলোকে ব্যৱহাৰ কৰিব বা অধ্যয়ন কৰিব, সেই অনুমতিটো তেওঁলোকক দিয়া গৈছিলে। তো সাধাৰণতে বুৰঞ্জীসমূহ গদ্য আকাৰে লিখা হৈছিল, আৰু পৰৱৰ্তী সময়ত দুখন পদ্য আকাৰেও বুৰঞ্জী লিখা হৈছিলে। তো এই বুৰঞ্জীসমূহ আহোমৰ যি বুৰঞ্জীসমূহ আছিলে, এতিয়া এটা কথা আমি ইয়াতে ক'ব পাৰোঁ যে বুৰঞ্জীসমূহ একচুৱেলি কি হয়, যে আহোমসকলৰ ৰাজকীয় কিছুমান নথিও আমি নথি বুলিও ক'ব পাৰোঁ। সেইকাৰণে বুৰঞ্জীসমূহক সযতনে ৰাখিবলৈ এজন বিষয়া নিযুক্তি দিছিল, যাক গণ্ডীয়া ফুকন নামেৰে জনা যায়। তো সেই গণ্ডীয়া ফুকন নামৰ এজন বিষয়াৰ অধীনত বুৰঞ্জীসমূহ সযতনে ৰখা হৈছিল। তো ইয়াৰ পিছত আমি যদি চাওঁ, তেতিয়াহ'লে আমি দেখা পাম যে পাৰ্চীসকলৰ কিছুমান বুৰঞ্জী। তো পাৰ্চীসকলৰ বুৰঞ্জীৰ ভিতৰত আমি দেখা পাম মিনহাজ উল চিৰাজৰ যি তবকাত ই নাছিৰী বুৰঞ্জী লিখিছিলে, তেওঁৰ বিষয়ে আমি তাতে দেখা পাম। তাৰপিছত চিহাবুদ্দিন তালিচ, চিহাবুদ্দিন তালিচৰ ফাটিয়া ই ইব্ৰিয়া বা তাৰিখী অসম নামেৰেও উল্লেখিত এখন বুৰঞ্জী আমি তাতেও দেখা পাম, বা অন্যান্য কিছুমান গুৰুত্বপূৰ্ণ উৎস যিবোৰ আকবৰনামা বা আইনী আকবৰী বা আল মগিৰা নাম ইত্যাদি আমি দেখাবলৈ পাম। তো ইয়াৰ পিছত বিদেশী ভ্ৰমণকাৰী বা আৰু অন্যান্য যি উৎস, সেই উৎসৰ বিষয়ে যদি চাওঁ, প্ৰথমতে আমি দেখা পাম ৰাল্ফ ফিছ, যি কোচ ৰাজ্য ভ্ৰমণ কৰা বিদেশী ভ্ৰমণকাৰী আছিল, আৰু তেওঁৰ বিৱৰণটো ঐতিহাসিকভাৱে অতিকৈ গুৰুত্বপূৰ্ণ আছিলে। তো তাৰপিছত ষ্টিফেন কেচেল, কোচবিহাৰ আৰু কামৰূপ ভ্ৰমণ কৰা জেচুইট ভ্ৰমণকাৰী, তেওঁৰ চিঠিসমূহ উৎস হিচাপে অতিকৈ গুৰুত্বপূৰ্ণ। তাৰপিছত জন পিটাৰ ৰেড, কেপ্টেইন ৰেলছৰ সৈতে কৰা ভ্ৰমণৰ ভিত্তিত জিঅ'গ্ৰাফিকেল স্কেটছ অফ আছাম তেওঁ লিখিছিল। আৰু তাৰপিছত আলেকজাণ্ডাৰ মেকিনজি, ৰিলেশ্যন অফ গভৰ্ণমেণ্ট উইথ দ্য হিল ট্ৰাইবছ অফ দ্য নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ অফ বেংগল নামৰ গ্ৰন্থ তেওঁ লিখি উলিয়াইছিল। তো এই গোটেইখিনি হৈছে আমাৰ যে বিদেশী ভ্ৰমণকাৰীও বিভিন্ন সময়ত অসমলৈ বা কামৰূপলৈ তেওঁলোক ভ্ৰমণ কৰিছিল, আৰু সেই তেওঁলোকে ভ্ৰমণ কৰা সময়ত কিছুমান লিখনি তেওঁলোকে বা কিছুমান টোকা তেওঁলোকে লিখিছিল। সেই টোকাৰ ভিত্তিটো আমি অসমৰ বুৰঞ্জীৰ বিষয়ে আমি গম পাওঁ। তো প্ৰথম, তাৰ পিছত আমি চাম যে প্ৰথম মুছলমান আক্ৰমণ, অৰ্থাৎ বখতিয়াৰ খিলজীয়ে প্ৰথমজন মুছলমান ৰজা আছিল, যিয়ে কামৰূপ আক্ৰমণ কৰা প্ৰথমজন আক্ৰমণকাৰী। মহম্মদ বিন বখতিয়াৰ বা খিলজীক কামৰূপ আক্ৰমণ কৰা প্ৰথমজন মুছলমান আক্ৰমণকাৰী হিচাপে উল্লেখ কৰা হয়। তেওঁ কুতুবুদ্দিন আইবাকৰ অধীনত বিহাৰৰ গভৰ্ণৰ আছিল। তো 1202 খ্ৰীষ্টাব্দত বখতিয়াৰে লক্ষ্ণৌতি, যিখন বৰ্তমান বংগত
বা আছে দখল কৰি 3 বছৰ পাছত তেওঁ চীন, তিব্বত বা তুৰ্কিস্তানৰ দৰে দূৰৈৰ দেশৰ ওপৰত চকু ৰাখি পূব দিশলৈ ভূখণ্ড সম্প্ৰসাৰণৰ অভিযান আৰম্ভ কৰে। 1205 খ্ৰীষ্টাব্দত দেৱকোটৰ পৰা তেওঁ বৃহৎ অশ্বৰোহী বাহিনী লৈ কামৰূপ দিশে আগবাঢ়ে আৰু মেছমুখিয়েলৰ সহায় লাভ কৰি তেওঁ ইছলাম ধৰ্মলৈ ৰূপান্তৰ কৰি আলী-মেছ নাম দিয়া হয়। তো বখতিয়াৰ খিলজীৰ পৰাজয় কেনেকৈ হ'ল? তো বখতিয়াৰ খিলজীৰ পৰাজয় হোৱাটো বিশেষ কিছুমান কাৰণ জড়িত হৈ আছে। তেতিয়াৰ যি কামৰূপৰ শাসক পৃথু বা বিশ্বসুন্দৰদেৱৰ নেতৃত্বত মুছলমান সৈন্যবাহিনী পৰাজিত হয়। বখতিয়াৰে অতি কম সংখ্যক অশ্বৰোহীৰ সৈতে দেৱকোটলৈ উভতি যাবলৈ সক্ষম হয়। ইয়াৰ কিছুদিন পিছতেই তেওঁৰ মৃত্যু হয়। উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত কামৰূপত অহা তুৰ্কীসকলৰ পৰাজয়ৰ কথা উল্লেখ আছে। তো এই শিলালিপি 1127 অৰ্থাৎ 13 তাৰিখ 1127 এইটো লিপিবদ্ধ কৰা হৈছিল। ইয়াৰ পিছত আমি বখতিয়াৰ খিলজী অৰ্থাৎ মহম্মদ বিন বখতিয়াৰ আক্ৰমণৰ পিছত কামৰূপত আন এক মুছলমান আক্ৰমণকাৰী আহে, যিজনৰ নাম হ'ল গিয়াছুদ্দিন ইৱাজ খিলজী। তেওঁ 1227 খ্ৰীষ্টাব্দত তেওঁ কামৰূপত আক্ৰমণ কৰিছিল। দিল্লীৰ চুলতান ইলটুটমিছৰ অধীনত বংগৰ গভৰ্ণৰ আছিল। 1227 খ্ৰীষ্টাব্দত তেওঁ কামৰূপলৈ দ্বিতীয় অভিযান চলায়। ইয়াৰ সময়তে ইলটুটমিছৰ পুত্ৰ নাছিৰুদ্দিনে বংগ আক্ৰমণ কৰে। খবৰটো শুনি ইৱাজে খৰখেদাকৈ বংগলৈ উভতি গ'ল, কিন্তু তেওঁক পৰাজিত কৰি হত্যা কৰা হ'ল। নাছিৰুদ্দিনে বংগত শাসন কৰি কামৰূপ শাসক সন্ধ্যাক কৰ দিয়াৰ স্বাৰ্থত সিংহাসনত বহুৱাইছিল। নাছিৰুদ্দিনে তেওঁ বংগত নিজৰ অধীনলৈ আনে আৰু পৰৱৰ্তী সময়ত সেই অঞ্চলখিনি চলাবলৈ পৃথুক সন্ধ্যা কি কৰিছিল, কৰ দিয়াৰ চৰ্তত তেওঁ উত্তৰাধিকাৰী হিচাপে সিংহাসনত বহুৱাইছিল। ইয়াৰ পিছত যদি আমি চাওঁ তুঘ্ৰীল খানৰ আক্ৰমণ, তো তুঘ্ৰীল খানেও কি কৰিছিলে, এই অসমত তেওঁলোকেও আক্ৰমণ কৰিছিল। তো ইয়াতে আমি যদি চাওঁ যে পূব অসমৰ চুতীয়া ৰজাৰ সৈতে সন্ধ্যাই বিবাহৰ সম্পৰ্কৰ জৰিয়তে মিত্ৰতা কৰিছিল। তো যে সন্ধ্যা যিজনক পৃথুৱে কৰ দিয়াৰ চৰ্তত সিংহাসনত বহুৱাই, তো সেইজন আমি যদি চাওঁ যে তুঘ্ৰীল খানৰ আৰু সন্ধ্যা, তো সন্ধ্যাই পূব অসমৰ চুতীয়া ৰজাৰ সৈতে বিবাহৰ জৰিয়তে মিত্ৰতা স্থাপন কৰিছিল। তেওঁ গৌড়ৰ কিছু অংশ দখল কৰি গৌড়েশ্বৰ উপাধি গ্ৰহণ কৰিছিল। যে গৌড়ৰ বৰ্তমান যি বাংলাদেশ, সেই বাংলাদেশৰ কিছু অংশ তেওঁ নিজৰ দখললৈ আনিছিল আৰু তেওঁ সেই দখল কৰাৰ পিছত তেওঁ গৌড়েশ্বৰ উপাধি গ্ৰহণ কৰিছিল। 1257 খ্ৰীষ্টাব্দত বংগৰ ৰাজ্যপাল তুঘ্ৰীল খানে সন্ধ্যাৰ বিৰুদ্ধে সামৰিক অভিযান চলায় আৰু চুলতানক হত্যা কৰি তেওঁৰ সৈন্যবাহিনীক পৰাস্ত কৰে। সন্ধ্যাই ৰাজধানী কামৰূপ নগৰৰ পৰা তেওঁ কমতাপুৰলৈ স্থানান্তৰিত কৰে। ইয়াৰ পিছত
কামৰূপৰ ৰজাসকলে কমতেশ্বৰ বা কামেশ্বৰ উপাধি গ্ৰহণ কৰে। সন্ধ্যাৰ পিছত শাসকসকল আছিল হিন্দুৰায়, ৰূপনাৰায়ণ আৰু সিংহধ্বজ। পিছত সিংহধ্বজ তেওঁৰ মন্ত্ৰী প্ৰতাপধ্বজে হত্যা কৰে। তাৰপিছত আমি চাম সন্ধ্যাৰ পিছত যিসকল শাসক, ইতিমধ্যে সেই শাসকসকলৰ বিষয়ে আমি আলোচনা কৰিলোঁ। তো তাৰপিছত আমি চাম যে ধৰ্মনাৰায়ণ আৰু দুৰ্লভ নাৰায়ণ। তো প্ৰতাপধ্বজ যেতিয়া মৃত্যু হয়, সিংহধ্বজক প্ৰতাপধ্বজে কি কৰিছিল, মন্ত্ৰী প্ৰতাপধ্বজে হত্যা কৰিছিল। আৰু প্ৰতাপধ্বজৰ মৃত্যুৰ সময়ত তেওঁৰ সম্বন্ধীয় ভায়েক অৰ্থাৎ ধৰ্মনাৰায়ণে সিংহাসন দখল কৰে। ৰাজ্য বিভক্ত হ'ল। দুৰ্লভ নাৰায়ণে উত্তৰ আৰু পূব অংশৰ লগতে কমতাপুৰ চহৰ আৰু ধৰ্মনাৰায়ণে বাকী যিখিনি অংশ আছিলে, ৰংপুৰ আৰু ময়মনসিংহৰ দৰে কিছুমান যি অঞ্চল বাকী হৈ আছিলে, সেই অন্তৰ্ভুক্ত হৈ থকা অংশখিনি তেওঁ দখললৈ আহে। আৰু সন্ধি সমাপ্ত হোৱাৰ পিছত ধৰ্মনাৰায়ণে 14টা বিধান ব্ৰাহ্মণ আৰু কায়স্থ পৰিয়ালক পৰৱৰ্তী ৰাজ্যলৈ পঠিয়ায়। চণ্ডীবৰ কায়স্থক নেতা হিচাপেও পঠিওৱা হৈছিল। দুৰ্লভ নাৰায়ণে চণ্ডীবৰক দেৱীদাস উপাধি দিছিল, লগতে বৰদোৱা নামৰ ঠাইত বসতি স্থাপন কৰিবলৈ মাটিও দিছিল। দুৰ্লভ নাৰায়ণে যি চণ্ডীবৰৰ দেৱীদাস উপাধি দিয়াৰ লগতে বৰদোৱাত তেওঁ বসতি কৰিবলৈ মাটিও দান কৰিছিল। তেওঁ দুৰ্লভ নাৰায়ণৰ ৰাজসভাত বা ৰাজদৰবাৰত কিছু সাহিত্যিক বা অসমীয়া বিখ্যাত কবি আমি তেওঁলোকৰ বিশেষ নাম আমি শুনা পাওঁ। তাৰ ভিতৰত আমি চাম হৰিহৰ বিপ্ৰ, তাৰপিছত ৰাম সৰস্বতী বা ৰত্ন সৰস্বতী, জনপ্ৰিয় কবি তেওঁ আছিল। আৰু তাৰ লগতে আমি হেম সৰস্বতীৰ কথাও আমি ইয়াতে গম পাম যে তেওঁৰ দৰবাৰত সেইসকলে কি কৰিছিলে, শোভা বঢ়াই দিছিল। তো কিছুমান এওঁলোকৰ এই যি সাহিত্যিক আছিল বা যি জনপ্ৰিয় কবি আছিল, তেওঁলোকে লিখা কিছুমান কিতাপ আমি দেখা পাম। প্ৰথমতে যদি আমি চাওঁ হেম সৰস্বতী, তো হেম সৰস্বতী প্ৰসাদ চৰিত বা হৰগৌৰী সংবাদ তেওঁ লিখিছিল। হৰগৌৰী সংবাদ কালিদাসৰ কুমাৰ সম্ভৱৰ সৈতে সম্পৰ্কিত সংস্কাৰ হিচাপে উল্লেখিত। তাৰপিছত ৰাম সৰস্বতী যদি চাওঁ, ৰাম সৰস্বতীয়ে তেওঁ জয়দ্ৰত বধ নামৰ এটি টোকা তেওঁ লিখিছিল। হৰিহৰ বিপ্ৰ যিজনে বব্ৰুবাহনৰ যুদ্ধ, লৱকুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ, এইকেইখন তেওঁ টোকা লিখি প্ৰস্তুত কৰিছিল। তো ইয়াৰ পিছত আমি মধ্যযুগীয় অসমৰ আৰু বহুতো শাসকসকলে আক্ৰমণ কৰিছিল। ইয়াৰ পিছত আমি চিকন্দৰ চাহৰ আক্ৰমণৰ বিষয়ে আমি পঢ়িম। তাৰপিছত আৰিমত্তৰ বিষয়ে আমি পঢ়িম। তো তাৰপিছত যদি আমি চাওঁ খেন বংশৰ ৰজাসকল আৰু হুছেইন চাহৰ আক্ৰমণৰ বিষয়েও আমি ইয়াৰ পিছৰ ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। আৰু এনেকুৱা ধৰণৰ যদি ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে বিচাৰে বা PDF যদি বিচাৰে, তেতিয়াহ'লে কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' যি অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা অহা 27-28 মানত যি অসম চৰকাৰে কণ্ডাক্ট কৰিবলৈ গৈ আছে, মই ভাবোঁ সেই পৰীক্ষাসমূহত আপোনালোকক এই ভিডিঅ'সমূহে উপকৃত কৰিব। ধন্যবাদ।